নরেন্দ্র মোদী হায় হায় বিজেপি হায় হায় পেপার লিক বন্ধ করো পেপার লিক বন্ধ করো পেপার লিকত জড়িত সকলে কঠোর শাস্তি বিহক পেপার লিকৰ লগত জড়িত সকলে কঠোৰ শাস্তি বিহক নৰেন্দ্ৰ মোদী হায় হায় ছাত্রছাত্রীর উপর অত্যাচার বন্ধ করো পেপার লিক বন্ধ করো পেপার লিক বন্ধ করো ধর্ম এইটো আপোনালোকে জানেই যে ইতিমধ্যে ৱাংচুকক এৰেষ্ট কৰি হস্পিটেললৈ লৈ গৈছে। তাৰ প্ৰতিবাদত পাৰ্লামেণ্ট ঘেৰাও কাৰ্যসূচী লৈ আগবাঢ়ি গৈ থাকোঁতে ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ, বিভিন্ন কন্দুৱা গেছ, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হ'ল আৰু ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে FIR দাখিল কৰা হ'ল। গতিকে আমি দাবী কৰিছোঁ যে এই সমস্যাটো পেপাৰ লিক সমস্যাটো লৈ পাৰ্লামেণ্টত বিতংভাৱে আলোচনা হ'ব লাগে আৰু ধৰ্মেন্দ্ৰ প্ৰধান ৰিজাইন কৰিব লাগে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো FIR দাখিল কৰিছে সেইটো উদ্ধ কৰিব লাগে। কালি আপোনালোকে সদন স্থগিত আনিবৰ কাৰণে অধ্যক্ষলৈ লিখিছিল, সেইটো বিষয়ক লৈ কি ক'লে স্পীকাৰে আপোনালোকক? সেইটোতো এতিয়া সদনতহে গম পোৱা যাব। সদন স্থগিত সদনতহে আমি সুধিম আমাৰ এইটো এলাউ কৰিবনে নাই কোশ্চিন আৱাৰৰ পিছত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।